বঙাইগাঁও আৰক্ষীৰ কামত সন্তুষ্ট হৈ মিঠাই লৈ থানাই ঘূৰিলে এগৰাকী পিতৃয়ে। 2 দিনৰ ভিতৰতে তেখেতৰ পুত্ৰৰ চাকৰিৰ পুলিচ ভেৰিফিকেশ্যন কৰি দিয়াৰ বাবে পুলিচৰ কামত আপ্লুত হৈ আৰক্ষীৰ বিষয়াসকলৰ মাজত মিঠাই বিলালে এগৰাকী পিতৃ। মাজত হলিডে থকাৰ পিছতো আৰক্ষীয়ে তেখেতৰ পুত্ৰৰ কাম কৰি দিয়াৰ ফলত সফলভাৱে তেখেতৰ পুত্ৰই চাকৰিত যোগদান কৰিব পাৰিলে। সেইবাবে পিতৃগৰাকীয়ে আৰক্ষীৰ লোকসকলক ধন্যবাদ জ্ঞাপন কৰে। একচুৱেলি উত্তৰ বঙাইগাঁও নহয়, মই SP অফিচতো খুৱাইছোঁ, বঙাইগাঁও সদৰ থানাতো খুৱাইছোঁ আৰু এতিয়া মই নৰ্থ বঙাইগাঁও পিপিটো আহিছোঁ। মোৰ ল'ৰাটোৱে NIT মণিপুৰত চাকৰি পাইছে। পুলিচ ভেৰিফিকেশ্যন লাগে, ফ্ৰাইডে দিছে। ফ্ৰাইডে মোক কৈছে যে বাই মানডে জইন কৰিব লাগে। ইফালে ছেকেণ্ড ছেটাৰডে পৰিছে, ছানডেও পৰিছে। মই বঙাইগাঁও SP অফিচত যাই লগ ধৰিলোঁ, য'ত মানে ভেৰিফিকেশ্যনৰ কাম হয়। যিহেতু বিশেষকৈ ৰাজীৱ নেওগ ছাৰে ক'লো কথাটো যে এনেকুৱা মোৰ ল'ৰাটো চাকৰি পাইছে, এখন সোমবাৰৰ ভিতৰত জইন কৰিব লাগে, আপোনালোকে মোক সহায় কৰিব লাগে, খুব ইমাৰ্জেঞ্চি লাগে। হয়, তেখেতে যেনেকৈ মোক মানে সহায় কৰিছে, ব্যৱহাৰ কৰিছে, কথা বাৰ্তা যেনেকৈ মোক কি কৰিছে, মই তেখেতকতো ধন্যবাদ জনাইছোঁ। তাৰপিছত তেখেতে আৰু হাতে হাতে মোক ৰিপৰ্ট দি থানাত গৈ দিলে, বঙাইগাঁও সদৰ থানাত। তেখেতৰ যিজন OC চাহা, তেওঁ মোৰ ল'ৰাৰ চাকৰি হোৱাৰ কথাটো জানে ইমান সন্তুষ্ট হৈছে। তেখেতেও মানে বহুত সোনকালে মোৰ কামটো কৰি দিছে। তাৰপিছত ইয়াতে আহিলোঁ, নৰ্থ বঙাইগাঁও থানাত আহিলোঁ। ইয়াতে যিকেইজন আছিল, বিশেষকৈ বৰা আৰু ৰাভা, তেহঁতৰ কামতে হয়। তেহঁতে ইমান সোনকালে মোৰ কামটো কৰি দিছে যে দেওবাৰৰ ভিতৰতে যদিও ৰিপৰ্টটো ৰেডি হৈ গৈছিলে, কিন্তু মানে কৰিবৰ কাৰণে সোমবাৰে ৰাতিপুৱাই কৰি দিছে আৰু সোমবাৰে দিনৰ 12টাৰ ভিতৰত মোৰ ল'ৰাটো অনলাইনত এইটো ওলাই। গতিকে আৰক্ষীৰ কামত আপুনি সন্তুষ্ট? মই পুলিচৰ এইকাৰণে সন্তুষ্ট যে তাহাঁতক সঁচা কথা কোৱাৰ কাৰণে তেখেতে মোক যেনেকৈ পলাইটলি ব্যৱহাৰ কৰিছে বা মোৰ কামটো যিমান স্পীডি কৰিছে। আৰু দ্বিতীয়তে এই SP অফিচৰ পৰা সদৰ থানা আৰু নৰ্থ বঙাইগাঁও কোনো এটা থানাই না কোনো অফিচাৰ না কোনো ষ্টাফে মোৰ পৰা 1 পইচা ডিমাণ্ড কৰা নাই। তাহাঁতে একদম খুচি মুখে মানে মোৰ কামটো কৰি দিছে। চবতে মই দিল খুচ কৰি মই মিঠাই খুৱাইছোঁ চবকে। আৰু মই আৰু এইটোও ক'ব খোজোঁ যে মানুহে যদি কিবা কাম থাকে, মানুহে উৰা বাতৰি নহয়, নিজে আহক, থানাত সঁচা কথা কওক আৰু নিজৰ প্ৰব্লেমটো কওক, পুলিচে আপোনালোকক নিশ্চয় সহায় কৰিব। এইখিনি মোৰ ব্যক্তিগত। আপোনাৰ কি নাম আছিল? মোৰ নাম আব্দুল কৰিম আহমেদ। মই BRPLত কাম কৰিছোঁ, এতিয়া ৰিটায়াৰ কৰিছোঁ। নৰ্থ বঙাইগাঁও মই মছজিদৰ ওচৰত মই ছেটেল এতিয়া। ঠিক।